নমস্কাৰ বন্ধুসকল, মই ৰাজীৱুল। আপোনালোকে চাই আছে জ্ঞান টুল। 8 জানুৱাৰী 2025 তাৰিখে যি ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ LP আৰু আপাৰ প্ৰাইমেৰী ছেকশ্যনৰ এডভাৰটাইজমেণ্ট ওলাইছিলে, তাৰ 8 মাৰ্চ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ইয়াৰ যি ভেকেঞ্চি ডিটেইলছ আছে ৰেগুলাৰ টিচাৰৰ LP আৰু UP স্কুলৰ ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি লিষ্ট ইতিমধ্যে DWE অফিচিয়েল ৱেবছাইটত প্ৰকাশ পাইছে। তো ইয়াত মই আপোনালোকক দেখুৱাইছোঁ district wise caste wise breakup of post of assistant teacher of LP schools in pursuant to the advertisement number অমুক assistant teacher lower primary school। ইয়াত যদি আপুনি চাই মুঠ ইয়াত 22খন জিলাত পোষ্ট আছে 2325টা আৰু ইয়াত আপুনি যদি চাই বৰপেটাত 103, বিশ্বনাথ 104, বঙাইগাঁও 75, চৰাইদেউ 109, দৰঙত 82, ধেমাজিত 103, ধুবুৰী 95, ডিব্ৰুগড় 149, গোৱালপাৰা 65, গোলাঘাট 112, হোজাই 71, যোৰহাট 122, কামৰূপ মেট্ৰ' 101, কামৰূপ 178, লখিমপুৰ 178, মাজুলী 74, মৰিগাঁও 76, নলবাৰী 69, নগাঁও 158, শিৱসাগৰ 177, চাউথ চালমাৰা 49 আৰু তিনচুকীয়াত 91টা পোষ্ট আছে। ইয়াৰ ভিতৰত মুঠ আনৰিজাৰ্ভ পোষ্ট আছে 950 আৰু বাকী ৰিজাৰ্ভ। ইয়াৰ পিছত বেংগলী মিডিয়ামৰ কাৰণে আপুনি চাই ইয়াত 475টা পোষ্ট আছে, তাৰ ভিতৰত 193টা আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আছে আৰু ইয়াৰ পিছত বড়ো মিডিয়ামত আছে টোটেল 55টা পোষ্ট, যিটো অনলি ST প্লেইনছৰ কাৰণে ৰিজাৰ্ভ আছে। গাৰো মিডিয়ামত 36টা আছে ST প্লেইনছৰ কাৰণে ৰিজাৰ্ভ। গোৱালপাৰা আৰু কামৰূপ মেট্ৰ' কামৰূপত এটা পোষ্ট আছে, যোনটো OBC আৰু MBCৰ কাৰণে ৰিজাৰ্ভ আছে কাছাৰ আৰু হাইলাকান্দি ডিষ্ট্ৰিক্টত। ইয়াৰ পিছত যদি চাই এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰী স্কুলৰ যোনটো এছিষ্টেণ্ট টিচাৰ আছে তাৰ বাবে যি টোটেল পোষ্ট আছিলে তাতে আপোনাৰ ইয়াত আছামিজ মিডিয়ামত আছে 616টা পদ। ইয়াৰ ভিতৰত বৰপেটাত 24, বিশ্বনাথ 20, বঙাইগাঁও 38, চৰাইদেউ 19, দৰং 20, ধেমাজি 29, ডিব্ৰুগড় 32, গোৱালপাৰা 36, গোলাঘাট 39। এনেকৈ যদি চাই আপুনি টোটেল 616টা পোষ্ট আছে আৰু ইয়াৰ ভিতৰত 338টা পদ আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আছে আৰু বেংগলী মিডিয়ামত ঠিক তেনেকৈ টোটেল 103টা পোষ্ট আছে, তাৰে ভিতৰত 52টা পোষ্ট আনৰিজাৰ্ভ আছে। গাৰো মিডিয়ামতো আছে ঠিক তেনেকৈ। আৰু এতিয়া আহিছোঁ এছিষ্টেণ্ট টিচাৰ আৰু পিছত আহিছোঁ ছায়েন্স টিচাৰ আপাৰ প্ৰাইমেৰী ছায়েন্স টিচাৰৰ ক্ষেত্ৰত। ইয়াত আপুনি চাব পাৰিছে সৰ্বমুঠ ইয়াত 282টা পদ আছে আৰু 282টা পদৰ ভিতৰত 102টা পদ আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আছে আৰু ইয়াৰ ভিতৰত হায়েষ্ট কামৰূপত 12টা, লখিমপুৰত 11টা, ইয়াৰ পিছত আপোনাৰ নগাঁৱত 8টা, ধেমাজিত 6টা, এনেকৈ পদবিলাক আছে আনৰিজাৰ্ভ কেটেগৰীৰ বাবে। আৰু ইয়াৰ পিছত বেংগলী মিডিয়ামত আছে টোটেল 51টা পোষ্ট, য'ত কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি অৰ্থাৎ কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ পোষ্টসমূহ আছে। ইয়াতে টোটেল ছায়েন্স টিচাৰ আপাৰ প্ৰাইমেৰীৰ কাৰণে আছে 333টা পোষ্ট আছে আৰু হিন্দী টিচাৰৰ কাৰণেও পোষ্ট আছে। হিন্দী টিচাৰৰ ইয়াত সৰ্বমুঠ 429টা পোষ্ট আছে, ইয়াৰ ভিতৰত 199টা পোষ্ট আনৰিজাৰ্ভ, বাকীসমূহ পোষ্ট ৰিজাৰ্ভ হৈ আছে আছামিজ মিডিয়ামৰ কাৰণে। ইয়াৰ লগতে বেংগলী মিডিয়ামৰ 111টা পোষ্ট আছে, তাৰ ভিতৰত 51টা পোষ্ট আনৰিজাৰ্ভ, বাকী পোষ্টসমূহ ৰিজাৰ্ভ হৈ আছে। গতিকে আপোনালোকে যি অনলাইন প্ৰক্ৰিয়া আছে সেই অনলাইন আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে, আপোনালোকে কৰিব পাৰিব আৰু এই জিলাসমূহ আপোনালোকে ভালকৈ চাই চিতি পোষ্ট আপোনালোকৰ মাৰ্ক চাই পেলাই আপোনালোকে আবেদন কৰিব পাৰিব অতি সোনকালেই। ধন্যবাদ বন্ধুসকল আজিৰ ভিডিঅ' চোৱাৰ বাবে। আজিলৈ মানে পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত এক নতুন টপিকৰ সৈতে।